যি হয়বৰ থানাৰ OC আছিলে পৱন কলিতা বা যি মৰিকলং থানাৰ IC মনোজ বৰুৱা জাকাৰিয়া মনোজ বৰুৱা এনেকৈ বিভিন্নজনৰ লোকৰ নাম সাঙুৰ খাইছে। মাতৃগৰাকী ভিতৰ ভাগলৈকে প্ৰৱেশ কৰিছে। মাতৃগৰাকীৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ যে জোনমণি ৰাভাই যিহেতু এক্সপ্ৰেছ বাহনেৰে তেওঁ গৈ আছিলে, গৈ থকা সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু মাতৃগৰাকী আমি প্ৰথমতে এই খবৰটো দিব ল'বলৈ ওলাইছোঁ। খুৰী আজি এটা খবৰ ওলাইছে যে CBI দিছে যে 9গৰাকী পুলিচ এই গোটেই ঘটনাৰ লগত জড়িত আছিলে। তেখেতসকলে সাক্ষী প্ৰমাণ নষ্ট কৰিছে আৰু তেখেতসকলে এই গোটেই ঘটনাৰ লগত জড়িতৰ কথা তেখেতসকলে তদন্ত কৰিবৰ বাবে দিছে। যদি সম্ভৱ হয় জানিবলৈ চেষ্টা কৰিম পুনৰ যে আজি CBIৰ পৰা এটা নটিচ আহিছে যে এই গোটেই ঘটনাৰ লগত আৰক্ষী প্ৰশাসন লোক জড়িত আছিলে, 2গৰাকীক চাকৰিৰ পৰা বৰখাস্ত কৰিছে আৰু অন্য যি 9জন আছে তেখেতসকলৰ বিৰুদ্ধে তদন্ত হ'ব বুলি উল্লেখ কৰিছে। চোৱা, মইতো কৈছিলোঁৱেই আগতে যে জোনমণিক এইটো হত্যা কৰিছে। সিহঁতে কি কৰি কেনেকৈ কি কৰিলে, কিন্তু জোনমণিক তেওঁলোকে মাৰিছে ষড়যন্ত্ৰ কৰি কেনে। মানে এতিয়া মইতো আৰু যিখিনি কৰিব লাগে সেইখিনি কৰিলোৱে, তাৰ উপৰি মই আৰু যিখিনি কৰা সেইখিনি কৰিলোৱে আৰু এতিয়াতো মই বলে নোৱাৰোঁ। সেইকাৰণে মই কেছটো উঠাই ল'বৰ বাধ্য হৈ গ'লোঁ। মোৰ লগত এই মানুহ নাই, মোৰ লগত গাড়ী নাই, মোৰ লগত টকা পইচাৰো অসুবিধা। এইটো কাৰণে মই আৰু কেছটো উঠাই ল'ব লগা বাধ্য হ'লোঁ। মোৰ লগত মানুহ নাথাকিলে মই কেনেকৈ কেছ খেলিম, সেইটো মানে কৈছোঁ আৰু ৰাইজে সকলোৱে গম পাইছে মোৰ লগত কোনো মানুহেই নাই বেকগ্ৰাউণ্ডত। এতিয়া কি কৰে চাই লওঁ। আজিৰ খবৰটো পাই আপোনাৰ কেনেকুৱা লাগিছে? মই আজিৰ খবৰ পোৱাই নাই। তেখেতে 2জনক চাকৰিৰ পৰা বৰখাস্ত কৰিছে আৰু 9জনকৈ আৰক্ষী বিষয়া য'ত SI আছে, OC আছে, আভাজ্যোতি ৰাভাৰ নাম আছে আৰু সমান্তৰালভাৱে মনোজ বৰুৱা বা জাকাৰিয়া আৰু যিগৰাকী হয়বৰগাঁৱৰ OC আছিলে সেই সময়ৰ পৱন কলিতাৰ নামো সাঙুৰ খাইছে। তেখেতসকলৰ বিৰুদ্ধে তদন্ত ল'বলৈ CBI নিৰ্দেশ দিছে অসম পুলিচে। হয়, কৰক, কৰিলে ভাল লাগিব। ন্যায় বিচাৰ পালে মই ছোৱালীটোৰ অলপ মনটো আনন্দ। মই ছোৱালীটোৰ ঘূৰাই নাপাওঁৱে ন, এনেওতো মই ছোৱালীজনী ঘূৰাই নাপাওঁ যি কৰিলেও। ছোৱালীটোৰ ওপৰতে মোৰ আশা নিৰাশ বহুত ভৰসা আছিলে। গতিকে এতিয়া মই ছোৱালীটো নোহোৱাৰ কাৰণে মই কেনেকৈ আছোঁ মইহে জানো আৰু কোনো নাজানে। কাক ক'ম, কোনে বুজিব? তো ভালদৰে তদন্ত কৰক। ইহঁতক নিলম্বন কৰিলেতো নহ'ব, উচিত শাস্তিও পাব লাগিব যদিহে দুখিত। আৰু দুখিততো হয়েই তেওঁলোকে, দুখী নোহোৱা নহয়। ভালদৰে সিহঁতক তদন্ত কৰক আৰু শাস্তি দিয়ক। জোনমণিক যেনেকৈ হত্যা কৰিছে তেওঁলোককো হত্যা কৰক, তেওঁলোককো বাচাই ৰাখিব নালাগে। আভাজ্যোতি ৰাভা সেই সময়ত খুব এটা ঘনিষ্ঠ বন্ধুত্ব আছিলে, খুব ক্ল'জ আছিলে জোনমণি ৰাভাৰ, খুব ক্ল'জ আছিলে, মানে ওচৰত আছিলে। উঠাই বহাই জোনমণি, তাইও মানে আভাজ্যোতি ৰাভাক দাদা বুলি মানে। তো আৰু যিকেইটা মানুহ আছে তাই মানে খুব ওচৰতে আৰু। মই যদি কিবা এটা কওঁ যে মাইনা আমুকটো মোক এনেকুৱা, বাইদেউক এনেকৈ ক'ব লাগিছিল, নাই মা, মই বাইদেউক মা নিচিনা সন্মান কৰোঁ। কিৰিক কুংবাঙক মই দেউতাৰ নিচিনা সন্মান কৰোঁ। মনোজ ৰাজবংশীক মই নিজৰ দাদা বুলি, দাদাতকৈও দাদা বুলি মই সন্মান কৰোঁ আৰু মোক ভণ্টি বুলি মানে। তাই তেনেকৈ কৈছিলে। মই একো ক'বই নোৱাৰোঁ, ক'লে মানে মোৰ ছোৱালীয়ে তেনেকৈ কয়। বহুত ওচৰত মানে ক্ল'জ মানে বহুত। আভাজ্যোতি ৰাভাকো দাদা বুলি বহুত সন্মান কৰে, যি কয় সেইটোকে মানে। কিন্তু সেইদিনাতো আভাজ্যোতি ৰাভাৰ লগতে মই পাইছিলোঁ, এই যিটো ঘটনা হৈ গ'ল আভাজ্যোতি ৰাভাৰ লগতে পাইছোঁ। হয়, তো এতিয়া মানে তদন্ত কৰক। পৱন কলিতাৰ কথা কি ক'ব? পৱন কলিতাটো জখলাবান্ধাত আছিল ন, সিওতো বহুত মিছলীয়া। তাক মই এইবাৰ মানে কেছটো উঠাব যাওঁতে মই কৈছোঁ এনেকুৱা এনেকুৱা কথা, এনেকুৱা মই দৰখাস্তখন দিছিলোঁ, তো তোমালোকে কি কৰিছা, কি গৰ্বৰ কৰিছা? মই কি কৰিলোঁ? মুখে মানে বেয়া বেয়া বদনাম দিছে, মোক এনেকুৱা কৈছে তেনেকুৱা কৈছে। পৱন কলিতাই মোক তেনেকৈ কৈছে। তেতিয়া আমাৰ CBI অফিচাৰটো দম দিছে, পৱন কলিতা তুম চুপ ৰহ, আভি গ্ৰেপ্তাৰ কৰি লওঁগা তুমকো। এই মানে CBI মানে এনেকৈ ক'লে। তেতিয়া পৱন কলিতাই চুপ আছে। পৱন কলিতাই আপোনাক দম দিছিলে? মানে মোক দম দিয়া নাই, মোক কৈছিলে মানে দম দিয়া মানে আৰু সেই কৈছিলে যে মোকে মানে বেয়া বেয়া বদনাম দি কেনে মোকে বেয়া কৰি এনেকৈ কৈছে সেনেকৈ কৈছিলে পৱন কলিতাই। তেতিয়া মানে CBI আমাৰ অফিচাৰ মোৰ লগত আছিলে, মোক লৈ গৈছিল, কেছ উঠাব গৈছিলোঁ যে। তেতিয়া ক'লে CBI যে পৱন কলিতা চুপ ৰহ। মই কথাটো ক'লোঁ যে
দৰখাস্ত দিছিলোঁ, তুমি কিয় লীনা দলেহঁতৰ নামটো নাইকিয়া কৰি দিছা দৰখাস্তত? কিয় এনেকুৱা কৰিছা? কিয় বদমাচি কৰিছা? পুলিচ বিষয়াসকলৰ মানে তোমালোকে একেই মানুহ হয়, আৰু মোৰ ছোৱালীটো আজি মাৰিছে, কালি তোমাক কিবা কৰিলে কি হ'ব? তো তেতিয়া মই পৱন কলিতাক তেনেকৈ ক'লোঁ, কিয় দৰখাস্তখন ভুল কৰিছা বুলি। তেতিয়া কৈছে মই ক'ত কি কৰিলোঁ, মই একো কৰা নাই, মোকহে মানে বেয়া বেয়া বদনাম দিছে, এনেকৈ পৱন কলিতাই মোক কৈছিলে। তেতিয়া CBI মই যেতিয়া মই কৈ কান্দি আছোঁ, তেতিয়া CBI মানে পৱন কলিতাক দম দিছে, দে চুপ ৰহ পৱন কলিতা, আবি গ্ৰেপ্তাৰ কৰি দিওঁগা তুমকো, এনেকৈ কৈছে। তেতিয়া মানে চুপ ৰহিছে পৱন কলিতা, অলপ দূৰত গুচি গ'ল। এতিয়া এজন যদি ধৰা পৰি যায়, চবেই ধৰা পৰিব। মইতো আৰু সন্দেহৰ যিকেইটা মানুহ আছিল কৈছোঁৱে, তেওঁলোকে নাজানিলে জোনমণি কিহৰ কাৰণে কি হ'ল কোনে জানিব? তেওঁলোকেতো ওচৰতে আছিল, আৰু সেইদিনা তাৰ লগতে আছিল তেওঁলোকে, তেওঁলোকে লগতে আছিলে, তেওঁলোকে নাজানিলে কোনে জানিব? মইতো নাজানো, মইতো ঘৰত ৰুমত আছোঁ, কিন্তু ফোনত সিহঁতকে পাইছোঁ, আৰু সিহঁতৰ লগতে যোগাযোগ হৈ আছে ছোৱালী। তো সিহঁত কৈছিলে আপুনি? ফোনত আভাজ্যোতি ৰাভাৰ লগত আছোঁ বুলি কৈছে, এইটো পাইছোঁ। আৰু মনোজ ৰাজবংশীৰ লগত, লীনা দলৰ লগত ইহঁতে কিবা কি মানে কথা পাতিছে মই নাজানো, আৰু ইহঁতেহে জানে। মইতো আৰু নাজানা কৰি ক'ব নোৱাৰোঁ কথাটো, তো মই দেখাও নাই, জানাও নাই। কিন্তু মই যেতিয়া মোক ছোৱালীয়ে কৈছে মেমৰ ওচৰৰ পৰা আহোঁ বুলি, কিন্তু কথাটো যেতিয়া আচলতে কি জানানা, মোৰ ছোৱালী এক্সিডেণ্ট হৈছে, যদি প্ৰকৃততে এক্সিডেণ্ট হৈছে, তেতিয়া মোৰ ছোৱালীৰ লগত লাগক, কেনেকৈ এক্সিডেণ্ট হ'ল, ক'ত হ'ল, কেনেকৈ হ'ল, গাৰ্জেন বিচাৰক। মই গাৰ্জেন আছোঁ ন নগাঁও কোৱাৰ্টাৰত, তো গাৰ্জেনক কওক যে জোনমণি ৰাভা এক্সিডেণ্ট হৈ এনেকৈ হৈছে বাইদেউ, এতিয়া পষ্টপিটাম কৰোঁতে মোকো লৈ যা, কিয় নিনিলা? যদি চলিত মানুহ হয় কিয় নিনিলা? মোৰ ঘৰত যে ৰেড কৰিব আহিব পাৰা, মোৰ ছোৱালীৰ তদন্ত কিয় ল'ব নোৱাৰা? কেনেকৈ মৰিলে, কিয় মৰিলে, জখলাবান্ধাত কি কাম আছিলে, তদন্ত কৰক সিহঁতে। কিন্তু মোৰ ঘৰতহে ৰেড কৰিব আহিছে, গোটেই কাপোৰ কানি আলানি আথানি একদম VIP তলি গডৰেজ খুলি অৱস্থা নাইকিয়া, কিছু বস্তু হেৰাইও গ'ল। কোনে ল'ল? পুলিচে ল'ল না, সাংবাদিকে ল'ল না, কোনোবা পাব্লিকে ল'ল না, মই আৰু গম নাপাওঁ। আৰু বহুত বস্তু হেৰাই গৈছে। মই আছিলোঁ লগত, আগতে যিখিনি বস্তু আছিলে মই গম পাওঁ কি বস্তু আছিলে। ৰেড চলিছিলে এইটো নগাঁও কোৱাৰ্টাৰত। তো সেইকাৰণে মই কৈছোঁ, দুৰ্ঘটনা হোৱাৰ দিনাই ৰেড চলিছিলে। হয়, দুৰ্ঘটনা হোৱাৰ দিনাই ৰেড চলিছে। যদিহে জোনমণিয়ে যদি এক্সিডেণ্ট হৈ মৰিছে, তেনেহ'লে তদন্ত কৰক, ক'ত এক্সিডেণ্ট হৈ মৰিলে, কেনেকৈ মৰিলে, কিয় গৈছিলে জখলাবান্ধাত, কিয় যাব, কি কাম আছে? মইতো এইটোৱে মই কৈ আছোঁ, CBI-কো কৈছোঁ যে জখলাবান্ধাত কিয় যাব জোনমণিয়ে, কি কাম আছে? কি কাম আছে আৰু কিয় গৈছে? তাৰতো একো কাম নাই। ঘৰৰ পৰা গৈছোঁ, কিমান ধুনীয়াকৈ আলোচনা কৰি কেনে ককায়েকে কৈছিলে তাইক, আজি থাক বেটা, যাব নালাগে, মোক ডক্টৰৰ তাত দেখাই দিয়া, মেডামক কৈ দিয়া। তাই গ'ল, মোক আজিৰ কাৰণে মোক কৈ কেনে আহিব পাৰিছোঁ দাদা, দ্বিতীয় দিনা বেলেগ দিনা মোক নপঠাব, গতিকে আজি মই যাবই লাগিব। ছাৰ, ইমানখিনি মোৰ ছোৱালীয়ে চিন্তা কৰে, কিন্তু মোৰ ছোৱালীৰ ওপৰত অলপো মায়া মমতা নাথাকিলে SPৰ। এতিয়া যে যিবিলাক ওলাইছে, সত্য বিচাৰটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে, ওলাবই। ওলালে তদন্ত কৰি কেনে ভাল কৰি, এওঁলোকো মোৰ যেনেকৈ ছোৱালীক মাৰিছে ইহঁতকো এনেকৈ ফাঁচি দিব লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু উচ্চ ন্যায়ালয়ে বিচাৰ কৰক, ফাঁচি দিয়ক সিহঁতকো, মোৰ ছোৱালীক যেনেকৈ মাৰিছে এনেকৈ, মই সেইটো বিচাৰোঁ বাবা। আছিলে মাকৰ মন্তব্য কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে যে মাকে যেতিয়া শেষবাৰৰ বাবে ফোন কৰিছিলে, সেই সময়ত মনোজ বৰুৱা আভাজ্যোতি ৰাভাৰ সৈতে ফোনত পাইছিলে, আৰু সমান্তৰালভাৱে সেই সময়ত তদানীতন SP তেখেতৰ নামো উল্লেখ কৰিছে। আৰু সমান্তৰালভাৱে মাকে বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে হত্যা, যি ধৰণৰ হত্যাই হওক বা দুৰ্ঘটনাই হওক, এই যি তদন্তৰ অন্তত ফাঁচি দিব লাগে বুলি কৈছে, ন্যায়ালয়ৰ পৰা এই ফাঁচীৰ নিৰ্দেশনা আহাটোৱে কামনা কৰিছে। আৰু সমান্তৰালভাৱে উল্লেখ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেই একেটা নিশাতে যেতিয়া তেখেতে দুৰ্ঘটনাত পতিত হৈছিলে, সেই নিশাই ৰেড চলিছিলে, আৰু অভিযান কালত সেই তেখেতক দুৰ্ঘটনাস্থলীত যোৱাৰ পৰিৱৰ্তে আৰক্ষী প্ৰশাসনে অভিযান চলাই বিভিন্ন ধৰণৰ নথি পত্ৰকে ধৰি কাগজ পত্ৰ বা অন্যান্য সামগ্ৰীহে লৈ যোৱা বুলি উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ যে এই গোটেই ঘটনাৰ লগত জড়িত দুজন হোমগাৰ্ডক ইতিমধ্যে বৰ্খাস্ত কৰিছে। অন্যান্য 9 গৰাকী ইয়াতে কোন জড়িত নাই, যি CBIৰ পৰা তদন্ত আহিছে, বিশেষকৈ লাভলী কাটাৰীয়া ডাঙৰীয়া দিল্লীৰ পৰা আহি উপস্থিত হৈছিলে। এই উপস্থিত হোৱা গোটেই ঘটনাত যদি আমি তলৰ পৰা উল্লেখ কৰোঁ, তেতিয়াহ'লে প্ৰথম পৰ্যায়ত গৃহৰক্ষী জোৱান, তাৰে ওপৰত কনিষ্টবল, তাৰে ওপৰত SI, আৰু তাৰে ওপৰত টাউন SI আছে, আৰু তাৰে ওপৰত
আই অ' আছে বা যি ধৰণৰ আই চি থাকে আই চি তাৰে ওপৰত অ' চি অৰ্থাৎ অ' চিৰ পৰা হোমগাৰ্ডলৈকে যিখিনি মাজত থকা বিষয়া আছে ASI বাদ দি সকলোখিনি বিষয়া কিন্তু এই গোটেই ঘটনালৈ জড়িত থকাৰ তথ্য লাভ কৰিছে। তেখেতসকলে বিশেষকৈ যিসমূহ তদন্ত কৰিছিলে তদন্ত কৰাৰ সময়ত নথি পত্ৰকে ধৰি বা অন্যান্য যিসমূহ প্ৰাসংগিক সামগ্ৰী থাকে সেই সকলো বিনষ্ট কৰাৰ বাবে তেখেতসকলক ইতিমধ্যে দুজনক বৰ্খাস্ত কৰাইছে।